হয়, আপোনালোকে চাই আছে ৰূপী বজাৰৰ মাজমজিয়াৰ পৰা আজি অসম জুৱেলাৰী নামৰ জুৱেলাৰী দোকানত আজি যোৱা ৰাতি চুৰিকাণ্ড সংঘটিত হয়। উক্ত চুৰিকাণ্ডৰ ফুটেজখিনি আপোনালোকৰ ডিছপ্লেত চলি আছে। যদি কোনো ব্যক্তি চিনি পায় চোৰজনক, তেনেহ'লে আমাৰ অসম জুৱেলাৰীৰ লগত যোগাযোগ কৰিব, ৰূপী আৰক্ষী থানাৰ লগত যোগাযোগ কৰিব। অতি সোনকালে চোৰজনক ধৰিবলৈ আমি প্ৰয়াস চলাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে চোৰটো অতি সোনকালে ধৰা পৰে। আহক ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোৱে মিলি। কি হৈছে আমাৰ দোকানত আজি ৰাতি জোৰে 1:55 বজাত চুৰি হৈছিলে। 1:55 মান বজাত চুৰ সোমাইছে। মানে আপুনি গম পাইছে কেতিয়া? মই গম পাইছোঁ ৰাতিপুৱা 6টা বজাত। ৰাতিপুৱা 6টা বজাত জনাইছে, বেলেগে ফোন কৰিছে। আপুনি ঘৰৰ পৰা আহি দেখে, মানে বেলেগে ফোন কৰাত আপুনি ঘৰৰ পৰা আহিছে? ঘৰৰ পৰা আহিছে। আহি পেলাই দেখিলে যে আপোনাৰ গ্লাছ ভঙা আছে, গ্লাছ ভাঙা আছে আৰু আমাৰ চিলিংটো ভাঙি পেলাই ওপৰত দি সোমাইছে। মানে টিন পাত কাটি চিলিং কাটি সোমাইছে। পিছত সোমাই আপোনাৰ দোকানৰ পৰা লুটপাট কৰিছে। আৰু মালপত্ৰ দোকানৰ পৰা কি নিছে আপোনাৰ? আমাৰ দোকানৰ পৰা আপোনাৰ পুৰণা ৰূপ আছিলে, ৰূপৰ গহনা বনোৱা আছিলে, সেইখিনি ল'লে। পুৰণা ৰূপখিনি ল'লে, সোণৰ বস্তু আছিলে সেইটো ল'লে। মানে আপোনাৰ যিমানবিলাক মানে আপোনাৰ জুৱেলাৰীৰ সামান আছিল, ৰেডি বা আনৰেডি যিমানবিলাক আছে সকলোখিনি বস্তু লৈ গ'ল। মানে সোণ কিমানখিনি হ'ব? সোণ হ'ব আপোনাৰ 27 গ্ৰাম মান হ'ব। আৰু ৰূপ? ৰূপটো 2 কেজিমান হৈ যাব। 2 কেজিমান ৰূপ নিছে। মানে ইয়াত বনোৱা আছিল আৰু পুৰণা বস্তু, সকলোখিনি বস্তু লৈ গ'ল। মানে যিমানবিলাক সোণ ৰূপৰ গহনা গোটেইখিনি লৈ গ'ল। আৰু আপোনাৰ আচবাব কি নষ্ট কৰিছে? নাই, এনে 2টা গ্লাছ ভাঙিছে। মানে গ্লাছবিলাক ভাঙি সোমাইছে এইপিনে দি না? যিহেতু এইপিনে আপোনালোকে চাইছে গ্লাছ আছে, কিন্তু এইটো এই গ্লাছটো ভাঙিছে, ভাঙি পেলাই চুৰটো সোমাইছে। আৰু আপোনাৰ সেইপিনে চিলিং ভাঙি পেলাই আপোনালোকে দেখা পাইছে, চিলিং ভাঙি পেলাই চুৰটো সোমাইছে। আৰু ইয়াৰ যিমানবিলাক আচবাব আছে সকলোখিনি ঠিকে আছে, কিন্তু আপোনালোকে গ্লাছ ভাঙি পেলাই আৰু দোকানৰ পৰা যিমানবিলাক মানে সোণ ৰূপৰ গহনা আছে, লগতে কেঁচা সোণ ৰূপ যিমানখিনি আছে গোটেইখিনি লৈ গৈছে ন? আৰু আপোনালোকে ৰূপী থানাত এজাহাৰ দিছে ন? আৰক্ষী বাহিনী আহিছিল? আৰক্ষী বাহিনী আহিছিলে, তদন্ত কৰিছে। কি আশ্বাস দিছে? কিমান সোনকালে যিমান পাৰে কৰিব আৰু যিমান সোনকালে চোৰটো ধৰিবলৈ চেষ্টা কৰিব। ঠিক আছে। আৰু এইখিনিতে আপোনালোকে চাই আছে যে চোৰ দুটাই গ্লাছখিনি ভাঙি পেলাই, ইমান মোটা গ্লাছ ভাঙি পেলাই দোকানৰ ভিতৰত প্ৰৱেশ কৰিছিল। আৰু দোকানৰ যি চিলিঙৰ ওপৰৰ পৰা সিহঁতে টিনপাত কাটি, চাওক টিনপাত কাটি চিলিং ভাঙি আপোনাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, দোকানৰ ভিতৰত। যিহেতু বহুত মানে মোটা চিলিং আছিল আৰু ওপৰৰ পৰা টিনপাত ভাঙি কাটি পেলাই ভিতৰত সোমাইছিল চোৰকেইটা। গতিকে চোৰকেইটা ধৰিবলৈ আপোনালোকে ভিডিঅ'খিনি যিমান পালে শ্বেয়াৰ কৰিব আৰু চেনেলটো ফ'ল' কৰি দিব, বাহাৰুদ্দিন ফেচবুক পেজ অফিচিয়েল। আৰু যোনজন ইউটিউবত চাই আছে বাহাৰ ষ্টুডিঅ', মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ খবৰ আপোনালোকক মই দি থাকিম। আৰু চোৰটোক সহজে ধৰিবলৈ আপোনালোকে ভিডিঅ'খিনি যিমান পাৰে ইমান শ্বেয়াৰ কৰিব, যাতে চোৰকেইটা আমি অতি সোনকালে ধৰিব পাৰোঁ। আৰু ইয়াৰ লগত ৰূপী আৰক্ষী থানাও আপোনালোকক সহায় সহযোগিতা কৰিব। গতিকে যদি কোনো সন্ধান পায় চোৰকেইটাৰ, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। ৰূপী চাৰিআলি মাজমজিয়াত অসম জুৱেলাৰ্ছ। এয়া চাওক, আপোনাৰ আৰক্ষী বাহিনীয়ে আপোনাৰ তদন্ত কৰি আছিল। তাৰ ভিতৰত আজি আমাৰ ৰূপী বজাৰৰ মাজমজিয়াৰ পৰা চুৰিকাণ্ড সংঘটিত কৰে যোৱা ৰাতি। গতিকে সকলোৱে মিলি ভিডিঅ'খিনি শ্বেয়াৰ কৰিব, যাতে চোৰটো আমি অতি সোনকালে ধৰিব পাৰোঁ। আমাৰ ফোন কৰিছিলে, ইয়াত ইকম এটা অফিচ আছে, সিহঁতক ফোন কৰিছিলে আপোনাৰ দুজনৰ গ্লাছ ভাঙা আছে আৰু তল চিলিংটো ভাঙা আছে, আপুনি সোনকালে আহক। আহি পেলাই 6টা বজাত আহিছে। আমি একেলগে থৈছিলোঁ। মই চাই আপোনালোকক এই জীৱনটা আহিছে, তেতিয়া সোমাইছোঁ আগতে, সেইকাৰণে সোমোৱা নাই। সেইটোৱে নহয় আৰু মই চাই আপোনালোকক এই জীৱনটা আহিছে, তেতিয়া সোমাইছোঁ আগতে, সেইকাৰণে সোমোৱা নাই। সেইটোৱে নহয় আৰু মই চাই আপোনালোকক এই জীৱনটা আহিছে, তেতিয়া সোমাইছোঁ আগতে, সেইকাৰণে সোমোৱা নাই। সেইটোৱে নহয় আৰু